নিমিৰজাই 9জন সিদ্ধ পুৰুষক বিনা নিমন্ত্ৰণে তেওঁৰ সেই যজ্ঞস্থলীত পাই পৰম আনন্দ অনুভৱ কৰিছিল আৰু কৈছিল যে তোমালোকৰ পদধূলিয়েই মোৰ আজি এই যজ্ঞ পবিত্ৰ কৰিলে। তথাপিতো তোমালোক যেতিয়া আহিলা মোৰ মনৰ 9টা সংশয় তোমালোকে আজি মোক মানে উত্তৰ দি থৈ যোৱা এই বুলি 9টা প্ৰশ্ন তেওঁলোকক কৰিলে। 9জনৰ প্ৰতি 9টা প্ৰশ্ন কৰিলে আৰু এই প্ৰশ্নকেইটা কোৱাৰ পিছত নাৰদে বসুদেৱক কৈছে যে নাৰদ বদতি শুনা বসুদেৱ সন্ত এহিমতে নিমিজেবে প্ৰশ্ন কৰি লন্ত। আত্যন্তিক সুখ কাক বোলে, ধৰ্ম কি, অধৰ্ম কি, ব্ৰহ্ম কৰ্মযোগ কি, এনেকৈ 9টা প্ৰশ্ন যেতিয়া ভাগৱত ধৰ্ম কি, মায়া কি, তৰণৰ উপায় কি, এই ধৰণে 9টা প্ৰশ্ন যেতিয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে যিখিনি আমাৰ কাৰণে দৰকাৰ। এই 9টা কথা যদি আমি প্ৰত্যেকে জানি ল'ব পাৰোঁ আমাৰ জীৱন সাৰ্থক হৈ যাব। গতিকে আপোনালোকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ মনোযোগেৰে শুনিব আৰু অনাগত দিনত নিজেও পালন কৰিব আৰু ল'ৰা ছোৱালীকো সেই বিষয়ে আপোনালোকে জ্ঞান প্ৰদান কৰিব যাতে তেওঁলোকেও এই 9টা প্ৰশ্ন সঠিকভাৱে উপলব্ধি কৰি যাতে জীৱনটো সাৰ্থক কৰিব পাৰে। শুনি সিদ্ধ হবে মহাপ্ৰীতিক লভিলা, প্ৰীতিজ সদস্যে নিৰ্পতিক প্ৰশংসিলা। 9জন সদস্যই অৰ্থাৎ মানে নৱসিদ্ধই নিমিৰজাৰ প্ৰশ্ন শুনি পৰম আনন্দিত হ'ল আৰু তেওঁ প্ৰশংসা কৰিলে আৰু সেই যজ্ঞস্থলীত থকা ঋষিসকলেও নিমিৰজাক ধন্যবাদ জনালে। নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে এটাৰ পিছত এটাকৈ অনুক্ৰমে 9টা প্ৰশ্নৰ উত্তৰ 9জনে দিবৰ কাৰণে আগবাঢ়ি আহিছে। আত্যন্তিক সুখ কবি কহিলা প্ৰথমে। তেওঁ প্ৰথম প্ৰশ্নটো আছিল আত্যন্তিক সুখ কাক বোলে। এতিয়া আপুনি ময়ো আত্যন্তিক সুখনো কি বস্তু আমি জনা দৰকাৰ আৰু আত্যন্তিক সুখৰ মাজলৈ আমি কেনেকৈ যাব পাৰিম এই কথা আমি জানিব লাগিব। তাৰমানে সুখৰ ভিতৰত আটাইতকৈ যিটো শ্ৰেষ্ঠ আনন্দ আত্যন্তিক সুখ, যিটো সুখৰ ভিতৰত অতি শ্ৰেষ্ঠ সুখ, সেইটোৰ বিষয়ে আমি প্ৰত্যেকে জনাছিল। আমি সুখ কি বস্তু নজনাৰ কাৰণে আমি সুখ বিচাৰি পাওঁ দুখৰ উপৰি দুখ। গতিকে আমাৰ কবিৰ ভাষাত আমি কেতিয়াবা সুখ বিচাৰি দুখৰ উপৰি দুখ পাবলগীয়া হয়। এতিয়া আত্যন্তিক সুখ কি বস্তু প্ৰথমতে কবি সিদ্ধ 9জন সিদ্ধৰ ভিতৰত কবি সিদ্ধই ক'বলৈ আৰম্ভ কৰিছে। শুনা ৰাজা যিটো মহামোহে অন্ধপ্ৰায়, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। হে ৰজা তুমি শুনা, যি মানুহ মোহত অন্ধ হৈ গৈছে। কিহৰ মোহত? পুত্ৰ দ্বাৰা ধন দেহ গেহৰ মোহত। আজি আমি প্ৰত্যেকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে আমাৰ নিজৰ দেহটো সুখে ৰাখিবৰ কাৰণে, ইন্দ্ৰিয়বিলাকৰ সুখৰ কাৰণে, পৰিয়ালবৰ্গৰ সুখৰ কাৰণে আমি সদায় ব্যস্ত হৈ আছোঁ। আমি তাতে মোহগ্ৰস্ত হৈ আছোঁ। সেইকাৰণে কৈছে শুনা ৰাজা যিটো মহামোহে অন্ধপ্ৰায়, মোহত অন্ধ হৈ গৈছে। পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। পুত্ৰ ভাৰ্যা আৰু নিজৰ দেহ ইন্দ্ৰিয় সুখ ভোগত যি সদায় মানে আসক্তি হৈ থাকে। হৰৈ তাৰো নিমিষে এখনে ভয় দুখ, যে সেইজনৰ দুখ নাইকিয়া হৈ যাব। কৃষ্ণ পদ সেৱা জানা আত্যন্তিক সুখ। যে কৃষ্ণ পদ সেৱাত যদি আমি আত্মনিয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এইবিলাক যি ভৱ দুখ, এইবিলাক দুখৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। মনত ৰাখিব কথাটো যে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে পৰিয়ালবৰ্গ সুখ শান্তিৰ কাৰণে, নিজৰ দেহৰ সুখৰ কাৰণে, ইন্দ্ৰিয় ভোগৰ কাৰণে আমি আসক্ত হৈ থাকোঁ। এইকাৰণে আমাৰ মনৰ পৰা দুখ আঁতৰ নহয়। কাৰণ যেতিয়া আমাৰ মনৰ কামনা পূৰণ নহয় তেতিয়া আমি দুখত ভাগি পৰোঁ। গতিকে
কৃষ্ণপদ সেৱা জানা আত্যন্তিক সুখ। আমি যেতিয়া ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিম, ভক্তি কৰিম, তেতিয়া আমাৰ অতি সুখে আমাক লগ ল'ব। কহুৱাবে ভাগৱত ধৰ্মৰ লক্ষণ। আৰু ভাগৱত কি বুলি সুধিছিলে, ভাগৱত ধৰ্ম কি, তাৰ ওপৰত কৈছে যে ভাগৱতৰ লক্ষণ সম্পৰ্কে কওঁ শুনা। বিমৰ্ষি পূৰ্বত আপুনি নাৰায়ণ, যিটো পূৰ্বতে ভগৱন্তই আনন্দৰে কৈছিল। ঋষি মুখে কৰাই আন ধৰ্মক বেকত, ঋষিবিলাকৰ মুখেদি আন ধৰ্মবিলাক বেকত কৰাইছিল। কহিলা আপোনাৰ মুখে নিজ ধৰ্ম যত, আৰু যিটো ধৰ্ম আমি পালন কৰিব লাগে, কোনে? বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহে। ভাগৱত আমাৰ কোনো জাতি জনগোষ্ঠী, কোনো বিশেষ সম্প্ৰদায়ৰ কাৰণে নহয়। শংকৰদেৱে ভাগৱত অনুবাদ কৰি থৈ গৈছে প্ৰাঞ্জল ভাষাত, জীৱশ্ৰেষ্ঠ মানুহে বুজিবৰ কাৰণে। এইটো জাতি জনগোষ্ঠী বা কোনো বিশেষ সমাজক উদ্দেশ্যি কৰা নাই। বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ উদ্ধাৰ হ'বৰ কাৰণে শংকৰদেৱে এই ভাগৱত ৰচনা কৰিছে। সেইকাৰণে তেওঁৰ এই দৰ্শনৰ ওপৰত অধ্যয়ন কৰি মহামানৱ মহাত্মা গান্ধীয়ে এটা মন্তব্য কৰিছে, কি বুলি? What Shankardeva was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অৱদান দি গৈছে, কোনো গুৰুৱে কিমান অৱদান দিব পৰা নাই। আৰু সেইজন গুৰু আমাৰ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমৰ মানুহক মহামানৱ মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছে, কি বুলি? Assamese indeed fortunate, for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰৰ পূৰ্বে এই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ মাজতে বিভাজন হৈ আছে। গাঁওখনৰ মানুহ একেলগে বহি খাব পৰা, কৰিব পৰা ব্যৱস্থাত আজি আমি বহুতেই আঁতৰি আছো। এয়া আমাৰ কাৰণে দুৰ্ভাগ্য। কিন্তু শংকৰদেৱে আমাৰ সকলো বৰ্ণ বৈষম্যহীন এখন পবিত্ৰ সমাজ সৃষ্টি কৰি থৈ গৈছিল, য'ত আছিল ঐক্য, প্ৰেম, সম্প্ৰীতিৰ এনাজৰী। প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। যিটো সময়ত শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ প্ৰাক মুহূৰ্তত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনেকুৱা এটা মুহূৰ্তত শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চালে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান। এই সকলোবিলাক অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো যদি অসমবাসীক মই দি যাব নোৱাৰো, তেতিয়াহ'লে অনাগত দিনত এওঁলোকে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। তাৰ কাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে, কিৰাত কছাৰী খাচী গাৰু মিৰি যবন অংক ভুৱাল ধুবা যে তোক অসম লোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি এই নামঘৰৰ ভাগৱত অনুষ্ঠানলৈ এই অঞ্চলত থকা সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোক আহি শুনিব পাৰে। ইয়াত কোনো বাধা নাই আৰু ঈশ্বৰ ভক্তি কৰি মুক্তিৰ পথ প্ৰশস্ত কৰিব পাৰে।
এইকাৰণে শংকৰদেৱে এই আধ্যাত্মিকতা জ্ঞানটো সমাজৰ মাজত বিলাই দিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিছিল। এনেকৈ সংস্কাৰ কৰিছিল ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি ভকতক নীতি সদাচাৰ শিকাই ভকত কৰি সমাজত পৰিচয় কৰাই দিছিল। কি বুলি? হেৰা ভকতসকল, হেৰা জীৱশ্ৰেষ্ঠ মানৱ, এয়া মই গাৰুৰ ভকত আনিছো দেই তোমালোকৰ মাজলৈকে। এওঁক তোমালোকে আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া জৱনৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া হীৰাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছো, এওঁক তোমালোকে আজিৰ পৰা বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছো, এওঁলোকক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছো, এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গ'ল। কি বুলি? অহৰিক ভজয় যিটো থাকে বোলে জাতি, কৃষ্ণ কবিমুখ যিটো সেহিকে অজাতি। আপুনি যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰক, ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজাজন অজাতি। সত্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে, আৰু খুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি কৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনটো হীন আতি। এয়া হ'ল আমাৰ মানুহৰ জাতি ভেদৰ মানে ভাগৱতৰ দৰ্শন। প্ৰথম স্কন্ধ ভাগৱততো 28,000 লিখিয়ে যেতিয়া কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি নামি আহিল বুলি জানি কলিৰ পৰা হাত সাৰিবৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে। অৱশেষত সেই সময়লৈকে নিজ জাতি বুলি, হীন জাতি বুলি, অন্তেজ বুলি ঋষি সমাজত বহিবলৈ নিদি